নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই বিশেষ ভিডিঅ'টোৰ যোগেদি আমি জানিম যে 2026 চনত এই 5 ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য হঠাৎ উজলি পৰিবলৈ ধৰিব, ঘৰলৈ হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব। ইয়াৰ ফলত ঘৰত ধন, চাকৰি, ব্যৱসায়, প্ৰেম আৰু জীৱনৰ প্ৰতিটো দিশতে ডাঙৰ পৰিৱৰ্তন আহি পৰিব। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। 2026 চনটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বহুতেই শুভ বুলি মনা গৈছে। এই বছৰত শনি আৰু বৃহস্পতিৰ শুভ কৃপা পৰিব আপোনালোকৰ ওপৰত। ইয়াৰ ফলত আপোনালোকে বন্ধুবৰ্গৰ লগত কিবা কাম আগভাগ ল'লে সেই কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। নতুন চাকৰিৰ প্ৰবল যোগ দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ডাঙৰ লাভ হ'বলৈ ধৰিব। ঋণ মুক্ত হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিশেষকৈ জুলাই মাহৰ পিছত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে উজলি উঠিব। যিসকলে বহু দিনৰ পৰা কষ্ট কৰি আছে তেওঁলোকৰ কাৰণে 2026 চনটো অত্যন্ত শুভ বুলি মনা গৈছে। বন্ধুবৰ্গৰ লগত তেওঁলোকৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব আৰু বন্ধুৰ সহায়ত তেওঁলোকে সকলো কাম সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰিব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ আছে আৰু লগতে চাকৰি কৰি থকা লোকসকলৰ কাৰণেও চাকৰিত পদোন্নতি হোৱাৰ বা দৰমহা বৃদ্ধি হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰতে যদি কিবা ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। এই বৰ্ষত আপোনালোকৰ অৰ্থ সুন্দৰভাৱে সঞ্চয় কৰিব পৰাৰো যোগ দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব। বিবাহৰ কাৰণেও আপোনালোকে আগভাগ লৈ চাব পাৰে। বিবাহৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যায়। নতুনকৈ আপোনালোকে কিবা কাম আৰম্ভ কৰিব বিচাৰিলে এই বৰ্ষত পাৰিব। মনৰ আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব। লগতে মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ৰৈ থকা ধন আদায় কৰি সুন্দৰভাৱে ল'ব পাৰিব। ঘৰত যদি কিবা মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব। 2 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 চনটো সোণালী বছৰ বুলিও ক'ব পৰা যায়। এই বছৰত আপোনালোকে ধন লাভৰ নতুন নতুন সুযোগ বিচাৰি পাবলৈ সক্ষম হ'ব। ধন ঘটিবৰ কাৰণেও আপোনালোকে মনে বিচৰা কৰ্ম বিচাৰি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। মাটি বাৰী গাড়ী কিনাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু লগতে পৈতৃক সম্পত্তি লাভৰো যোগ আপোনালোকৰ নামি আহিব। বন্ধুবৰ্গৰ লগত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ চলি থকা সমস্যাবোৰ সমাধান হৈ পৰিব। সন্তানৰ উন্নতি হ'ব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলে সামাজিক ক্ষেত্ৰত মান সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যাব। শিক্ষাগুৰুসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যোগ আছে আৰু নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা এই বৰ্ষত লৈ অহাৰ যোগ দেখিবলৈ পোৱা যাব। পাৰিবাৰিক জীৱনৰ মাজত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব আৰু দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। পুৰণি যদি আপোনালোকৰ কিবা সমস্যা আছে তেনে ক্ষেত্ৰত আপোনালোকৰ সেই সকলোবোৰ সমস্যা সমাধান হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। কিবা যদি ঠিকাটুকলি কৰা লোক আপোনালোক হয় তেনে ক্ষেত্ৰত আপোনালোকৰ এই বৰ্ষটো অত্যন্ত অনুকূল বুলি ক'ব পৰা যায়। স্বাস্থ্যও আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। বিশেষকৈ আপোনালোকৰ যদি লোকসকলে কিবা নতুনকৈ কাম কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ এই বছৰ ভাগ্যই আপোনালোকক বহু ক্ষেত্ৰত সহায় কৰিব। মানসিক শক্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ ওপৰত যদি কিবা চিন্তা চৰ্চা আছে বা আপোনালোকৰ যদি কিবা চাপ আছে সেই চাপ লাহে লাহে দূৰ হ'বলৈ ধৰিব। 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনত ডাঙৰ পৰিৱৰ্তন আহি পৰিব। ইয়াৰ ফলত শিক্ষাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। শিক্ষাৰ কাৰণে যদি কিবা ক্ষেত্ৰত আপোনালোকে প্ৰতিযোগিতামূলক ক্ষেত্ৰত জড়িত হৈ আছে তেনে ক্ষেত্ৰত ভাল ফল দেখুৱাব পাৰিব। চাকৰিৰ পৰিৱৰ্তনৰ যোগ আছে আৰু এই পৰিৱৰ্তনৰ ফলত বহুকেইটা ক্ষেত্ৰত আপোনালোকে লাভ আৰু উন্নতি কৰিব পাৰিব। চাকৰিত আপোনালোকৰ পদোন্নতিৰ যোগ হ'ব আৰু মনে বিচৰাৰ ধৰণে চাকৰিৰ স্থান পৰিৱৰ্তন
পৰিৱৰ্তন কৰিবলৈও আপোনালোকে সক্ষম হ'ব আৰু লগতে ক'ব লাগিব যে চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ হ'ব চাকৰি কৰি থকা লোকসকলৰ কাৰণে এটা কথা ক'ব লাগিব যে সহযোগীৰ লগত পূৰ্ণ সহযোগিতাৰে সুন্দৰভাৱে আপোনালোকে আগভাগ লৈ আগুৱাই যাব পাৰিব নিজৰ যোগ্যতাৰ মতে আপোনালোকে সম্পূৰ্ণ মূল্য লাভ কৰিবলৈ সক্ষম হোৱাৰো যোগ দেখিবলৈ পোৱা যাব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আপোনালোকৰ ইচ্ছা পূৰ্ণ হৈ পৰিব আৰু সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব নিবনুৱাসকলৰ কাৰণে আশাৰ ৰেঙনি আহিব এই বছৰ কাৰণ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনত ডাঙৰ পৰিৱৰ্তন ঘটিবলৈ গৈ আছে যাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড বৃদ্ধি পোৱাৰ উপৰিও আপোনালোকে কিবা কাম নতুনকৈ হাতত ল'লে সেই ক্ষেত্ৰতো ভালদৰে সফলতা অৰ্জন কৰিব পাৰিব প্ৰেমৰ ক্ষেত্ৰত চলি থকা হতাশাৰ ভাৱ আপোনালোকৰ দূৰ হৈ পৰিব মনে বিচৰাৰ ধৰণে আপোনালোকে আগুৱাই যাব পাৰিব আৰু ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে পাৰিব কেৰিয়াৰৰ কাৰণে বিশেষ চিন্তাৰ কাৰণ নাই মনে বিচৰাৰ ধৰণে কেৰিয়াৰৰ স্থিতি আপোনালোকে সলাই ল'ব পাৰিব ভৱিষ্যতৰ কাৰণে যদি কিবা পৰিকল্পনা কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ এই 2026 চনটো অত্যন্ত অনুকূল বুলি ক'ব পৰা যায় অচিনাকি ব্যক্তিৰ পৰাও সুপৰামৰ্শ বা আপোনালোকে সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব 4 নম্বৰটো হ'ল মকৰ ৰাশি জাতক জাতিকাসকলৰ এই 2026 চনটো বহু বেছি সফলতা লৈ আহিব আপোনালোকৰ জীৱনলৈ ধনৰ সমস্যা আপোনালোকৰ যদি আছে বা কিবা কাম যদি আপোনালোকে কৰিবলৈ চেষ্টা কৰি আছে বহু দিনৰ পৰা সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ এই সকলোবোৰ সমস্যা লাহে লাহে সমাধান হ'বলৈ ধৰিব চাকৰিত পদোন্নতি দেখিবলৈ পোৱা যায় আৰু বিশেষকৈ প্ৰশাসনিক বিষয়াসকলৰ লগত জড়িত লোকসকলে পদোন্নতি লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ ব্যৱসায়ত লাভ বৃদ্ধি হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ বহু বেছি উন্নতি হোৱা দেখিবলৈ পোৱা যাব অৰ্থ আপোনালোকে সুন্দৰভাৱে সঞ্চয় কৰিব পাৰিব সন্তানৰ কাৰণে কেতিয়াবা অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় খেল ধেমালি কৰা লোকসকলৰ কাৰণে আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব ভ্ৰমণত আনন্দ হ'ব ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে মন আনন্দিত হৈ পৰিব বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাত অগ্ৰগতি লাভ হ'বলৈ ধৰিব শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব ঘৰত যদি নতুনকৈ কিবা মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে পাৰিব ৰৈ থকা কাম সুচাৰুভাৱে হৈ পৰিব আৰু আপোনালোকে কষ্টৰ উচিত ফল এই বৰ্ষত পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব ঠিকাঠুকলি কৰা লোকসকলে আনন্দিত অনুভৱ কৰিব আৰু ঘৰলৈ আহিব পাৰে আপোনালোকৰ ভাল খবৰ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে সেই ব্যৱসায়ত অকণমান চকু ৰখাটো ভাল চকু নৰখাৰ ফলত যাতে ব্যৱসায়ত লোকচান হ'ব লগা নহয় তাৰ প্ৰতি লক্ষ্য অকণমান আপোনালোকে নিশ্চয় ৰাখিব সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব বিশেষকৈ অক্টোবৰ মাহৰ পিছত মকৰ ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে উজলি পৰা দেখিবলৈ পোৱা যাব প্ৰথম ভাগত কিছু কম সংখ্যক উজলি পৰিলেও বছৰৰ শেষৰ ফাললৈ আপোনালোকৰ সৰ্বাধিক উন্নতি হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায় 5 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি জাতক জাতিকাসকলৰ 2026 চনটো সকলোতকৈ বেছি ভাগ্যশালী হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'ব ক'ৰবাৰ পৰা যদি পাবলগীয়া ধন আছে সেই ধনো আপোনালোকৰ ঘৰলৈ ঘূৰি অহা বা আপোনালোকৰ হাতলৈ ঘূৰি অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায় এই বৰ্ষত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত আপোনালোকে ঘৰত কৰে তেনেহ'লে কৰিব পাৰিব ইয়াৰ পূৰ্ণ ফল আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ সকলো লোকে পাবলৈ সক্ষম হ'ব আৰু সকলো দেৱ-দেৱীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব বহু দিনৰ পৰা যদি আপোনালোকৰ ঘৰত কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটি আছে তেওঁলোকৰ স্বাস্থ্যও লাহে লাহে ভাল হৈ পৰা দেখিবলৈ পোৱা যাব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব প্ৰেম বিবাহৰ যোগ দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব ৰাজহুৱা ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব ভ্ৰমণত আপোনালোকৰ মংগলময় হৈ পৰিব ইয়াৰ লগতে
সত্যৰ পৰাক্ৰম আপোনালোকৰ হ্ৰাস পোৱা দেখিবলৈ পোৱা যাব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ হ'ব আৰু পদোন্নতিৰ সম্ভাৱনা আছে। লগতে নিবনুৱাসকল বা কাম বিচাৰি থকা লোকসকলৰ কাৰণেও এই বৰ্ষটো সকলোতকৈ বেছি ভাগ্যশালী বুলি ক'ব পৰা যায়। কাৰণ মনে বিচৰাৰ ধৰণে কৰ্ম আপোনালোকে পাবলৈ সক্ষম হ'ব। এই বছৰত যদি আপোনালোকে যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব। আগতেই যদি আপোনালোকে কষ্ট পাইছিল তেনেহ'লে 2026 চনটো আপোনালোকে পূৰ্ণ ফল পাবলৈ সক্ষম হ'ব। এই বছৰটো মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে সকলোতকৈ উত্তম বছৰ বুলি ক'ব পৰা যায়। এয়াই আছিল 2026 চনত ভাগ্য উজলি পৰা আৰু প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰা 5 ৰাশি জাতক জাতিকাসকল। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত পাইছে তেনেহ'লে আপোনালোকে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। যদি আপোনালোকে পোৱা নাই তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। পৰিশ্ৰম কৰিলে আপোনালোকৰ ভাগ্য নিশ্চয় সলনি হ'ব। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি আমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকে নিশ্চয় মোক আপোনালোকৰ ৰাশিটো তলত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ নমস্কাৰ।